আজি ৰাতিপুৱা আহিছোঁ 6:30-7টামান বজাত। অহাৰ পিছত মানে এই টিলাৰ ওচৰত আহোঁতে এটা মানে ল'ৰা এটাই কৈছিলে যে খুৰা আপোনাৰ ঘৰটো জ্বলাই দিলে। আহি চালোঁ হয়, ঘৰ জ্বলাই দিলে। লগে লগে আমি মানে থানাত কল কৰিলোঁ। থানাত কল কৰাৰ পিছত যে কৈছে হয় ছাৰ শুই আছে, অলপ পিছত যাম। কোনে জ্বলাইছে বুলি সন্দেহ কৰে? সন্দেহ হৈছে মানে এইটো দুটা ফেমিলিৰ ওপৰত মোৰ সন্দেহ আছে। মালেক মুন্সি ফেমিলিৰ ওপৰত আৰু মন্না চালি ফেমিলিৰ ওপৰত। কিছুদিনমান আগত কাজিয়া কৰিব আহিছে, সিহঁতে দলে বলে আহিছে মাৰপিট কৰিবৰ কাৰণে 15-20জন মানুহ। আপোনাৰ মাটি কি দখল কৰিব বিচাৰিছে? হয়, মাটি সিহঁতে দখল কৰি ৰাখিছে। কি বিচাৰিব এতিয়া আপুনি? এতিয়া সেইটো বিচাৰিম যিটো আমাৰ চৰকাৰে যিটো কৈছে আমাৰ হিন্দু মানুহৰ মাটি যিটো বা আমাৰ যিটো এইটো ডেৰা পথাৰৰ যিটো এলাটমেণ্ট দিয়া মাটি আছে, এইটো সুধি চাব। বেচা কিনা নাই, ডেৰা পথাৰৰ এলাটমেণ্ট দিয়া মাটি। সিহঁতে কেনেকৈ কিনিলে, কি কৰিলে, কাগজটো দেখালে আমি গম পাম। কাগজটো নেদেখাই সিহঁতে বেদখল কৰি খালি ৰাখি থৈছে আৰু আহিলে গুণ্ডাগৰ্দি কৰে, মাৰিব আহে, সেইটোৱে আৰু। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে 3000তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोव सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।